গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে শুনানি CPIM আৰু CPIৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত CPIMৰ সুপ্ৰকাশ তালুকদাৰ CPIৰ কনক গগৈৰ তৰিছিল গোচৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত হ'ব এই গোচৰ সন্দৰ্ভত শুনানি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুক্তি দৰ্শাব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অভিষেক মনু সিংভিয়ে দিব যুক্তি সৰ্বোচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি উচ্চ ন্যায়ালয়ত লবলৈ পৰামৰ্শ আগবঢ়াইছিল আৰু সেই অনুসৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে হ'ব শুনানি CPIM আৰু CPIৰ গোচৰ সন্দৰ্ভত শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে জনাইছো CPIMৰ সুপ্ৰকাশ তালুকদাৰ আৰু CPIৰ কনক গগৈ তৰিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ গোচৰ আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত এই গোচৰ সন্দৰ্ভত আজি হ'ব শুনানি এই মুহূৰ্তত অধিক তথ্য জানিবলৈ ফোন লাইনত সংযুক্ত হৈছে আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে মাধৱ ইতিমধ্যে জনাইছো গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত আজি মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে শুনানি হ'ব আৰু কিমান মুহূৰ্ত বাকী এই সন্দৰ্ভত সবিস্তাৰে কি জনাব হয় মিত্ৰানী গুৰুত্বপূৰ্ণ কথা আৰু আমি জানো যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনত বহুকেইটা পক্ষই মুখ্যমন্ত্ৰীৰ বিভিন্ন বক্তব্যৰ বিৰুদ্ধে আৰু তেওঁলোকে ক'ব খোজে যে এইসমূহ সাম্প্ৰদায়িক বক্তব্য আৰু যিটো সুপ্ৰিম কোৰ্টৰ ৰুল আছিল যে যেতিয়াই কোনো নেতাই ৰাজনৈতিক নেতাই সাম্প্ৰদায়িক মন্তব্য কৰিব তেতিয়াই আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰিব আৰু সেয়েহে সকলোবোৰ পক্ষই উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পোৱা এটা অভিযোগৰে এটা অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগে আৰু তাৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে একশ্যন ল'ব লাগে আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গোটেইকেইটা বিষয় শুনি তেওঁলোকে কিছুমান অবজাৰভেশ্যন দিছিল আৰু তাৰ লগতে কৈছিল যে যিহেতু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গোটেই বিষয়টো গুৱাহাটীৰ গুৱাহাটী হাইকোৰ্ট আছে এনে অৱস্থাত প্ৰথমে গুৱাহাটী হাইকোৰ্টে এই গোটেই বিষয়খিনি শুনিব লাগে আৰু শুনাৰ পিছত পৰৱৰ্তী সময়ত হাইকোৰ্টে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তাৰ পিছতে সেই গোচৰটো সুপ্ৰিম কোৰ্টত সেই গোচৰটো সুপ্ৰিম কোৰ্টে ডিছপ'জ অফ কৰিছিল আৰু তাৰ লগে লগে গুৱাহাটী হাইকোৰ্টলৈ এটা পৰামৰ্শ দিছিল যাতে গুৱাহাটী হাইকোৰ্টত যদি গোচৰ ৰুজু হয় তেনেহ'লে সেই বিষয়ে শুনানি গ্ৰহণ কৰিব লাগে আৰু সেই হিচাপে বহুকেইখন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে তাৰে এখন আবেদন CPI আৰু CPIMে দাখিল কৰিছে আৰু সেই গোচৰটোৰ সন্দৰ্ভত বৰ্তমান দেশৰ সৰ্বোচ্চ গুৱাহাটী হাইকোৰ্টত বৰ্তমান শুনানি চলি আছে আৰু ইতিমধ্যে দুইটা পক্ষই নিজৰ নিজৰ যুক্তিসমূহ দি আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আজি গোচৰটোৰ ক্ষেত্ৰত গুৱাহাটী হাইকোৰ্টে কিবা অৰ্ডাৰ পাছ কৰে নেকি বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিসমূহ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পোৱাৰ যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই বিষয়খিনি কেনেকৈ উত্থাপন কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব তাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে গুৱাহাটী হাইকোৰ্টত এই গোচৰটো আবেদনকাৰীৰ হৈ সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিব আৰু যিসকল আবেদনকাৰীয়ে গোচৰটো কৰিছে তেওঁলোকৰ পক্ষৰ হৈ তেওঁলোকে হাইকোৰ্টত তেওঁলোকৰ যুক্তি প্ৰদৰ্শন কৰিব নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই যিহেতু এটা অতি স্পৰ্শকাতৰ বিষয় এই বিষয়টো নিশ্চয়কৈ মুখ্যমন্ত্ৰীক ডিফেণ্ড কৰিবৰ কাৰণে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া এপিয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এখন কঠিন যুক্তিযুদ্ধ হ'ব আৰু সেই যুক্তিযুদ্ধ শুনাৰ পিছত গুৱাহাটী হাইকোৰ্টে আজি বিশেষ অবজাৰভেশ্যন দিয়ে নে কিবা নিৰ্দেশনা পাছ কৰে আৰু আমি কেইটামান মুহূৰ্তৰ পিছতে গম পাম কিন্তু যিয়ে নহওক ৰাজনৈতিক নেতাসমূহে নিজৰ মুনাফা লাভৰ স্বাৰ্থত বিশেষকৈ ভোট লাভৰ স্বাৰ্থত তেওঁলোকে বহুতো সাম্প্ৰদায়িক ভাষণ দিয়াৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে আৰু সেই সময়ৰ বিৰুদ্ধে সময়ে সময়ে দেশৰ ন্যায়ালয়সমূহে বিভিন্ন টিপ্পনী কৰি আহিছে বা নিৰ্দেশনা দি আহিছে কিন্তু তাৰ পিছতো কিন্তু ৰাজনৈতিক নেতাৰ মুখত সাম্প্ৰদায়িক বক্তব্য যিকোনো ধৰণৰ ঘৃণামূলক বক্তব্য কিন্তু বিভিন্ন সময়ত দি আহিছে কেৱল নিজৰ ভোটৰ স্বাৰ্থত এনে অৱস্থাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টৰ সেই পূৰ্বৰ নিৰ্দেশনাৰ পিছত কেনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়ে বা কেনেকুৱা ধৰণৰ অৰ্ডাৰ পাছ কৰে সেয়া গুৰুত্বপূৰ্ণ বিষয় হ'ব আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি এই বিষয়টোৰ সন্দৰ্ভত সবিশেষ DY 367 দৰ্শকক জনাবলৈ সক্ষম হ'ম মিত্ৰানী মাধৱ দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ বা শেহতীয়া অধিক তথ্যখিনি জনোৱাৰ বাবে আৰু ইতিমধ্যে আমি জনাইছোঁ তাৰ বাবে কেইটামান মুহূৰ্তৰ অপেক্ষা CPIM আৰু CPIৰ গোচৰৰ আজি শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত যি গোচৰ ৰুজু কৰিছিল CPIMৰ সুপ্ৰকাশ তালুকদাৰ আৰু CPIৰ কনক গগৈয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত আজি এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব